মৰমৰ কুকুৰটো ঘৰলৈ ঘূৰি অহাৰ আনন্দত ভোজ-ভাতৰ আয়োজন 250 কিলোমিটাৰ খোজকাঢ়ি ঘৰ পালেহি মহাৰাজা ঘৰৰ কুকুৰ ঘৰলৈ ঘূৰি অহাত আদৰি আনিলে গয়াই মানুহৰ বিশ্বস্ত জন্তুবোৰৰ অন্যতম হ'ল কুকুৰ পোহনীয়া কুকুৰ এটা পৰিয়ালৰ কিমান আপোন হ'ব পাৰে তাৰেই প্ৰমাণ পোৱা গ'ল কৰ্ণাটকৰ বেলগাভি জিলাৰ নিপানী তালুকৰ য়ামাগাৰ্ণী গাঁৱত গাঁওখনৰ এঘৰ লোকৰ মহাৰাজা নামৰ কুকুৰটো জুনৰ শেষ ভাগত সন্তানহীন হৈছিল কুকুৰটোৰ গৰাকী কমলেশ কুম্ভাৰ আৰু কেইগৰাকীমান মহাৰাষ্ট্ৰৰ পান্ধাৰপুৰলৈ বাৰ্ষিক ৱাৰী পদযাত্ৰালৈ কুকুৰটো লগত লৈ গৈছিল তাতে হেৰাইছিল মহাৰাজা পান্ধাৰপুৰত গৰাকীয়ে হেৰুৱা কুকুৰৰ সন্ধানত কেইবাদিনো অভিযান চলাইছিল যদিও সফল নোহোৱাত ঘৰলৈ ঘূৰি আহে কিন্তু আচৰিত ধৰণে দুদিন পূৰ্বে প্ৰায় 250 কিলোমিটাৰ ভ্ৰমণ কৰি মহাৰাজা ঘৰলৈ ঘূৰি আহে মৰমৰ কুকুৰটো ঘূৰি অহাৰ আনন্দতে কুম্ভাৰ আৰু তেওঁৰ লগত পান্ধাৰপুৰলৈ পদযাত্ৰাত যোৱা গয়াই ভোজ-ভাতৰ আয়োজন কৰে অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক